সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। সৎ চাহেব। ছাৰ কি নাম আপোনাৰ? ছাৰ জগজীৱন ৰাম। ছাৰ আপুনি ক'ৰ হয়? ছাৰ মেৰটৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? ছাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা 16 জুন 2018 নাম দীক্ষা লৈছিলোঁ।
জগজীৱন আপুনি এতিয়ালৈকে কি ভক্তি সাধনা কৰিলে? ছাৰ জগতৰ যিমানবোৰ পূজা আছিলে মই সকলো কৰিছিলোঁ। যেনে হনুমানৰ পূজা, শিৱৰ পূজা, বিষ্ণুৰ পূজা, বৃহস্পতিৰ ব্ৰত ৰখা, আৰু এই কোনোবাই যদি কয় শনিবাৰৰ ব্ৰত ৰখা মই সেইটোও কৰিছিলোঁ। কোনোবাই সোমবাৰৰ ক'লে সেইটোও কৰিছিলোঁ। কোনোবাই নৱদুৰ্গাৰ কৰিবলৈ কয় সেইটোও কৰিছিলোঁ। সকলো পূজা কৰিছিলোঁ মই। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণ কি? ছাৰ সেই ভক্তিৰ পৰা মোৰ কোনো লাভ হোৱা নাছিলে। মোৰ ছোৱালীৰ প্ৰেত বাধা হৈছিল, যাৰ কাৰণে মই বহুত ডিষ্টাৰ্ব আছিলোঁ। এদিন এজন ভকতক পালোঁ, ৰামপাল গুৰু মহাৰাজৰ। তেওঁ মোক জ্ঞানগংগা কিতাপখন দিলে আৰু ক'লে যে তোমাৰ যি এই বেমাৰ আছে, এই কিতাপখন পঢ়া আৰু আমাৰ গুৰুদেৱৰ শৰণলৈ আহা, তেতিয়া এই বেমাৰ ঠিক হৈ যাব। সেই সময়ত মই বহুত উপায়বিহীন আছিলোঁ। সকলো ফালৰ পৰা ভাঙি পৰিছিলোঁ। কোনো ফালৰ পৰা একো সহায় পোৱা নাছিলোঁ ছাৰ। তথাপিও মই এইটো মানিছিলোঁ যে যি পূজা মই কৰি আছোঁ সেয়া শুদ্ধ কৰি আছোঁ। মই বালাজীৰ পূজা কৰি আছিলোঁ সেই সময়ত, আৰু 3 বছৰৰ পৰা একেৰাহে বালাজীৰ জপ কৰি আছিলোঁ। বহুত পৰিমাণে পইচাও খৰচ হৈছিলে। আৰ্থিক অৱস্থা বহুত বেয়া হৈ গৈছিলে। তেতিয়া এবাৰ এনেকুৱা হ'ল, মোৰ যি পত্নী আছিলে তেওঁ ঔষধৰ ফেক্টৰীত কাম কৰিছিলে। সেই একে সময়তে মোৰ ছোৱালীজনীটো বেমাৰতেই আছিলে, আৰু মোৰ পত্নীও পেৰালাইচিছৰ চিকাৰ হ'ল হঠাৎ। মই গুৰুদেৱৰ সৎসংগ শুনিছিলোঁ সদায়, মানে ইয়ালৈ অহাৰ আগত চিপ লগাই থৈছিলোঁ। সন্ত ৰামপালদেৱৰ যি শিষ্য আছিলে তেওঁ মোক এটা চিপ দিছিলে, তুমি ইয়াত থকা সৎসংগবোৰ শুনা, যেতিয়া তুমি বুজি পাবা তেতিয়াই নাম লৈ ল'বা। সন্ত ৰামপাল গুৰু মহাৰাজৰ সেই সৎসংগ মই 2-3 মাহলৈ শুনি আছিলোঁ। সৎসংগ শুনি মোৰ বৰ ভাল লাগিছিলে আৰু মোৰ আনন্দও লাগিছিলে, কিন্তু মই সেই বালাজীৰ ভক্তিতে ফচি আছিলোঁ। মই মানিছিলোঁ যে ইয়াতকৈ ডাঙৰ ভক্তি নহ'ব চাগে। নিজৰ মগজুৰে মই ইমানেই ভাবিছিলোঁ। এদিন মোৰ পত্নীয়ে যেতিয়া ঔষধ কাৰখানাৰ পৰা আহিছিলে আৰু মোৰ ওচৰলৈ আহিছিলে, বহিয়ে হঠাৎ তেওঁৰ পেৰালাইচিছ হৈ গ'ল। সেইদিনা মই বহুত ভাঙি পৰিছিলোঁ। মই ক'লোঁ, গুৰুদেৱ আপুনি যদি এই পৃথিৱীত আছে আৰু যদি আপোনাৰ জ্ঞান সত্য, মই আপোনাৰ শৰণলৈ আহি আছোঁ। তেওঁলোকে কোৱা ধৰণে মই নামদান কেন্দ্ৰলৈ গ'লোঁ আৰু মই নাম দীক্ষা ল'লোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? ছাৰ, সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তি কৰাৰ পিছত মই অসংখ্য লাভ পাইছোঁ, যাৰ মই ব্যাখ্যা কৰিব নোৱাৰোঁ। ইমান লাভ পাইছোঁ। সকলোতকৈ ডাঙৰ লাভ এইটোৱে যে মোৰ ছোৱালীৰ যি প্ৰেত বাধা আছিলে সেয়া প্ৰণামস্থলত প্ৰণাম কৰোৱাৰ লগে লগেই, নাম দীক্ষা লোৱাৰ লগে লগেই সেই দিনৰ পিছত কেতিয়াও অসুবিধা হোৱা নাছিলে। সন্ত ৰামপাল গুৰু মহাৰাজে যি দয়া কৰিলে তাতেই এবাৰতে ঠিক হ'ল। এতিয়া ভক্তি কৰি আছে। আৰু দ্বিতীয় লাভ, মোৰ পত্নীৰ হাতত ইয়াতে এটা গাঁঠি লাগি আছিলে, ডাঙৰ হৈ গৈছিলে। তাৰ কাৰণে অপাৰেশ্যন কৰিব কৈছিলে ডক্টৰে, যে ইয়াৰ অপাৰেশ্যন কৰাবই লাগিব। তেতিয়া অমৰ উজালা নামৰ হস্পিটেল আছে এখন ইয়াত, তাত মই দেখুৱালোঁ। তেতিয়া ডক্টৰে ক'লে যে এওঁৰ অপাৰেশ্যন কৰাব লাগিব। মই ক'লোঁ ঠিকে আছে, অপাৰেশ্যন কৰি দিয়ক। তেওঁলোকে যি গাঁঠিটো উলিয়ালে, ক'বলৈ ধৰিলে যে ইয়াৰ পৰীক্ষা কৰাব লাগিব, আপুনি চাব লাগিব যে গাঁঠিটো কেঞ্চাৰৰটো নহয়। ছাৰ, আমি সেই পৰীক্ষা কৰাবলৈ পঠিয়াই দিলোঁ। লেবৰ পৰা ৰিপৰ্ট আহিলে, কেঞ্চাৰ বুলি আহিলে। ডক্টৰে ক'লে যে ইয়াৰ অপাৰেশ্যন কৰি দিওঁ, এতিয়া যিটো টিউমাৰ আছে তাৰ পিছত ইয়াৰ পৰীক্ষা কৰাম, তাৰ পিছত কম কি কৰিব লাগিব। এতিয়া ইয়াৰ ৰিপৰ্ট 3 দিন পিছত আহিলে। 3 দিনৰ পিছত ডক্টৰক লগ কৰিব গ'লোঁ। ডক্টৰে ক'লে এওঁৰ অসুখটো ডাঙৰ, আপুনি জলিগ্ৰান্তলৈ যাওক। তাৰপিছত মই জলিগ্ৰান্তলৈ গ'লোঁ। জলিগ্ৰান্তলৈ গৈ মই মালিকক প্ৰাৰ্থনা কৰিলোঁ, সন্ত ৰামপাল গুৰু মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ। মালিকক ক'লোঁ যে মই এই সময়ত বহুত দুখীয়া। তেতিয়া মালিকৰ আদেশ আহিলে যে ভক্তি কৰা, মালিকে দয়া কৰিব। তাত গৈ যেতিয়া মই পৰীক্ষা কৰালোঁ তেতিয়া ৰিপৰ্ট নীল আহিলে। ডক্টৰে ক'লে যে চিন্তা কৰিব নালাগে, ৰিপৰ্টৰ মতে তেওঁৰ এতিয়া একো অসুবিধাই নাই। গতিকে ইমান দয়া হৈছে মালিকৰ, সন্ত ৰামপাল গুৰু মহাৰাজৰ, ব্যাখ্যা কৰিব নোৱাৰোঁ। গোটেই পৰিয়ালেই আমাৰ নাম লৈছে, সকলোৱে ভক্তি কৰে। এতিয়া আৰু এটা লাভ কৈ আছোঁ আপোনালোকক। মোৰ যি ল'ৰা আছে তাৰ পত্নীৰ তাইৰ পাথৰ হৈছিলে, লগতে গৰ্ভৱতীও আছিলে তাই। তেতিয়া ডক্টৰক দেখুওৱা হ'ল। তেতিয়া ডক্টৰে ক'লে যে
দুয়োটা একেলগেই আছে, গতিকে যিকোনো সময়ত অসুবিধা হ'ব পাৰে। তেওঁৰ অলপ ধ্যান ৰাখিবা। আল্ট্ৰাচাউণ্ড কৰাই দেখিলোঁ এটা 5 mm পাথৰ আছে তাইৰ। সৰু সৰু আৰু 4-5টা পাথৰ আছিল। তেতিয়া ডক্টৰে ক'লে যে তাইৰ অপাৰেশ্যন কৰিব নোৱাৰে, গতিকে ভালদৰে চোৱা চিতা কৰিব লাগিব। পেটত কেঁচুৱাও আছে। আমি বহুত চিন্তাত পৰিলোঁ। ডক্টৰে ভৰ্তি কৰাই দিলে আৰু 2-3 ঘণ্টাত ইমান হেভি ড'জ লগাই দিলে। যিহেতু ঔষধৰ কথা ময়ো অলপ জানো, হেভি ড'জ লগাই দিলে বহুত বেছি। আৰু তাইৰ অলপ নিচাৰ নিচিনা হ'ব ধৰিলে। মই ভাবিলোঁ যে এইটো বহুত হেভি ড'জ লগাই আছে, থিয়ও হ'ব পৰা নাছিলে। তাৰপিছত মই তাইক লৈ ঘৰলৈ গুচি আহিলোঁ ৰাতি 10 বজাত। যি বিষ হৈ আছিল, বমি হৈ আছিল, তেতিয়া হোৱা নাছিল বাৰু। নিচাত আছিলে তাই। মটৰ চাইকেলত বহুৱাই ঘৰলৈ আনিলোঁ মই ৰাতিপুৱা আশ্ৰমলৈ গ'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ, আৰু তাত প্ৰাৰ্থনা কৰিলোঁ মালিকক, সন্ত ৰামপালদেৱ মহাৰাজক। তেতিয়া প্ৰাৰ্থনাৰ উত্তৰ আহিল যে আপুনি ভক্তি কৰক, মালিকে দয়া কৰিব। মালিকৰ এনেকুৱা দয়া হ'ল, পাথৰ কেতিয়া ওলাই গ'ল মই গমেই নাপালোঁ। ডেলিভাৰীৰ সময়ত ল'ৰাটো নৰ্মেল জন্ম পালে। মালিকৰ দয়াত লাভটো বহুত হৈছে। যি বেমাৰৰ কথা মই আপোনাক ক'লোঁ, সেইবোৰৰ মই ৰিপৰ্ট দেখুৱাব বিচাৰোঁ, আপুনি চাব পাৰে। এয়া মোৰ বোৱাৰীৰ পাথৰৰ ৰিপৰ্ট ছাৰ। এয়া 5 mm পাথৰ হৈছে। সৰু সৰু পাথৰ বহুতকেইটা আছে। আৰু ল'ৰাটো আছিলে পেটত। ইমান বিষত আছিলে, 24 ঘণ্টাই চিন্তাত আছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সেই পাথৰ কেতিয়া ওলাই গ'ল গমেই নাপালোঁ। আৰু ঔষধ অবিহনে সুস্থ হৈ গ'ল। আজিলৈকে একো ঔষধ খোৱা নাই তাই। আৰু আনটো বেমাৰৰ কথা যে কৈছিলোঁ, মোৰ পত্নীৰ টিউমাৰ হৈছিল হাতত। তাৰে ৰিপৰ্ট এইখন, আপোনালোকে চাব পাৰে। ইয়াত ক্লিয়াৰকৈ লিখা আছে টিউমাৰ বুলি। তাৰপিছত কৈছিলে যে জলি গ্ৰাণ্টত দেখুৱাওক। আমাৰ সাধ্যৰ নহয় এয়া। যেতিয়া মই জলি গ্ৰাণ্টলৈ গ'লোঁ, তেওঁলোকে এক্সৰে কৰাইছিল। গোটেই শৰীৰৰ এক্সৰে কৰিছিল। ইয়াত দেখা গৈছে যে ইয়াত ক'তো ইনফেকশ্যন নাই। ইয়াৰ ৰিপৰ্ট আপোনালোকে চাব পাৰে। আৰু এইখন এক্সৰেও আছে তাত যে কৰাইছিলে। ছাৰ, যেতিয়া উজলালৈ যোৱাৰ পিছত যেতিয়া তেওঁলোকে জলি গ্ৰাণ্টৰ কথা লিখিছিলে যে তালৈ গৈ ৰিপৰ্ট কৰোৱা, তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ যে মালিক, মইতো বহুত দুখীয়া, দয়া কৰক। যেতিয়া মই তালৈ গৈ ৰিপৰ্ট কৰালোঁ, তেতিয়া সকলো নৰ্মেল আহিলে, আপুনি চাব পাৰে। এয়া চাওক, ৰিপৰ্টত নৰ্মেল আহিছে। সন্ত ৰামপালদেৱ মহাৰাজৰে চমৎকাৰ এয়া। তেওঁ আমাৰ ধ্বংস হোৱা পৰিয়াল বচালে। ছাৰ, সন্ত ৰামপালদেৱৰ এনেকুৱা দয়া হ'ল, মোৰ পত্নীৰ হাতত যি গাঁঠ হৈছিলে, 2 দিনৰ ঔষধ খাই যি ঘাঁ আছিলে সেয়া ভাল হৈ গ'ল। আৰু যি মোৰ বোৱাৰীৰ যি পাথৰ হৈছিলে আৰু সন্তানৰ প্ৰব্লেম হোৱা বুলি কৈছিল, সেয়াও মালিকৰ দয়াত সেই পাথৰ কেতিয়া ওলাই গ'ল গমেই নাপালোঁ। বিষ একেবাৰেই নহ'ল। বিনা ঔষধেৰে ডেলিভাৰী ভালদৰে হৈ গ'ল। ডেলিভাৰীৰ টাইমতো ডক্টৰে কৈ দিছিলে যে অপাৰেশ্যন হ'ব। মালিকৰ দয়াত সেই অপাৰেশ্যন নহয়, নৰ্মেলেই হ'ল। অপাৰেশ্যন কৰাৰ প্ৰয়োজনেই নহ'ল। গতিকে ইমানবোৰ লাভ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। তেওঁ যি ভক্তিৰ কথা কয়, তাৰ পৰা হ'ল আমাৰ। আমিতো একেবাৰে ধ্বংসই হৈ গৈছিলোঁ। ছাৰ, আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপোনাৰ বহুত লাভ প্ৰাপ্ত হ'ল। গতিকে যিসকল শ্ৰদ্ধালুৱে আপোনাক দেখি আছে আৰু তেওঁলোকো কিবা নহয় কিবা বেমাৰত ভুগি আছে, আৰু হয়, আপুনি নিজকে ডক্টৰ বুলি কৈছে, গতিকে ডক্টৰ হিচাপে আপুনি কি ক'ব বিচাৰিব? ছাৰ, আটাইতকৈ ডাঙৰ ডক্টৰটো সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত কবিৰ পৰমাত্মা আহিছে। তেওঁ সকলোৰে ডক্টৰ, সকলোৰে মালিক। তেওঁ যি ভক্তি কয়, সৎ ভক্তি কয়, সেয়া প্ৰমাণিত হয়, যি আমাৰ সৎগ্ৰন্থবোৰত আছে। আজিলৈকে আন ধৰ্মগুৰুৱে আমাক এইবোৰ কথা কোৱা নাছিল, যিয়ে আমাৰ গুৰুদেৱে প্ৰমাণ কৰি কৈছে। আৰু টিভিত যি আমি সৎসংগ চাওঁ, তাতেও তেওঁ আঙুলিয়াই কয় যে আমাৰ সৎগ্ৰন্থবোৰত এইবোৰ লিখা আছে। প্ৰমাণ দেখি আমি ছাৰ যেতিয়া এই ভক্তিৰ লগত জড়িত হ'লোঁ, এই ভক্তিৰ পৰাই আমি লাভ পালোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? ছাৰ, টিভিত সৎসংগ আহে, তাত হালধীয়া শাৰী এটা আহে, তাত আশ্ৰমৰ নম্বৰ দিয়া থাকে। আপোনাৰ ওচৰত যি নামদান কেন্দ্ৰ আছে, তাত আপুনি ফোন কৰিলে আপোনাৰ ওচৰৰ নামদান কেন্দ্ৰৰ কথা কৈ দিব। তাত ফোন কৰি নাম দীক্ষা ল'ব পাৰিব সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। ধন্যবাদ ছাৰ। সৎ চাহে। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ,
যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। তেতিয়া সেই বাবাসকলে ক'লে যে ৰবি দাসক যে কোনখন পৃথিৱীত থাকা, আমি ইমান দূৰৰ পৰা আহিছোঁ গমেই নোপোৱা। কবিৰ নামৰ কোনোবা মহাজন আছে, এনেকৈ শিপিনী হয়, শিপিনীৰ কলনীত থাকে, নিৰুৰ পুত্ৰ, সকলো ডিটেইল কৈছিল যাতে হেৰাই নাযায়। তেওঁ ধৰ্মভোজ পাতিছে 3 দিনৰ আৰু লগতে এনেকৈ লিখিছে। আৰু তুমি বাৰাণসীত থাকিয়ে এইবোৰ কথা নাজানা? এতিয়া ৰবিদাসদেৱে গম পালে যে এয়া কোনো বদমাছৰে কাণ্ড হ'ব, নাশ কৰি দিলে। গোটেই মানুহবোৰ আহিছে। ৰবিদাসদেৱ পৰমাত্মাৰ জুপুৰি লৈ গ'ল, ক'লে মহাৰাজ আজিতো নাশ হৈ গ'ল, কাশী এৰি যাব লাগিব। ক'লে কি হ'ল কোৱাচোন? যে কোনোবাই মিছা চিঠি লিখিছে আপোনাৰ নামত, এনেকৈ লিখিছে 18 লাখজন মানুহ আহিছে, এনেকৈ লিখিছে যে এটা আশ্ৰফি দিব সকলোকে খোৱাৰ পিছত আৰু এখন দোহাৰ দক্ষিণাৰূপে পাব। এই লালসাত গণিব নোৱাৰি ইমানবোৰ আহিছে। পৰমাত্মাই ক'লে ৰবিদাস, দুৱাৰৰ খিলিটো লগাই বহি থাকা, আপুনি তালৈ নাযাব, গ'লে আপোনাক কষ্ট দিব। ৰবিদাসো বহিল, ক'লে ভক্তি কৰক, বিপদত ভগৱানক মনত পেলাব লাগে, মই মালা জপ কৰিম আৰু আপুনিও বহক। এতিয়া পৰমাত্মা তাতে বহি আছে। ৰবিদাসদেৱে দেখিছে যে এওঁ মালা জপ কৰি আছে আৰু পৰমাত্মা গৈ পালে সত্যলোকলৈ, ফোন কৰি দিলে আৰু ক'লে যে মই গৈ আছো, তৈয়াৰ কৰা। সত্যলোকৰ পৰা সেই আত্মাবোৰেই 9 লাখটা গৰু বনালে আৰু তাৰ ওপৰত ৰান্ধি থোৱা ভোজন, জিলাপি, কচুৰি, পকৰি, ক্ষীৰ, পুৰি তাততো ৰান্ধি থোৱা থাকে সদায়। আৰু সকলোবোৰ দি 1 ছেকেণ্ডত গৈ পালে তাত। গংগাৰ পাৰত আহি থিয় হ'লহি। দূৰ দূৰলৈকে কেৱল গৰু। তাৰপিছত গংগাৰ পৰা আগুৱাই আহিব লাগিছিল। গংগা ইমান ফুল চুইঙত বৈ আছিলে, পানী একেবাৰে 1.5 ফুট মান হৈ গ'ল। সকলোৱে দেখি আছে ইমান গংগাত ইমান ডাউনফল প্ৰথমবাৰ দেখিছো। পানী তললৈ আহিল আৰু আনফালে কি দেখিছে যে মহবোৰ আহি আছে। সকলোৱে থিয় হৈ চাই আছে, এয়া কোন আহিল? আন এটা ৰূপ ল'লে পৰমাত্মাই আৰু কেশৱ বুলি ক'লে নিজৰ নাম, এজন বেপাৰীৰ। আগতে বঞ্জাৰা আছিলে, বঞ্জাৰাবোৰে বিজনেছ কৰিছিলে গৰুৰ ওপৰত। যেনেকৈ গাধৰ ওপৰত বোজা থাকে তেনেকৈ গৰুৰ ওপৰত দিছিলে। এয়াই ট্ৰান্সপৰ্টেশ্যনৰ সাধন আছিল। আজিকালিতো ট্ৰাকেৰে কৰে, গৰুৰ গাড়ীৰে আৰম্ভ হৈছিল, কিন্তু আগতে গৰুৰ ওপৰত জংঘলততো ৰাস্তা নাছিল, গৰুৰ পিঠিতে নিছিলে সকলো, যেনেকৈ উটৰ ওপৰত বান্ধি দিয়ে। সেই সময়ত এনেকৈয়ে বঞ্জাৰাসকলে বিজনেছ কৰিছিলে। কোনো বজাৰৰ পৰা গুৰ লৈ আহে, সেয়া তাত বেচে য'ত গুৰ নাই, গতিকে বঞ্জাৰা বুলি কয় সিহঁতক। গতিকে কেশৱ নাম বুলি ক'লে আৰু আহি চাৰিওফালে তম্বু তৰি দিলে। গৰীব দাসদেৱে লিখিছে যে তাত লাড়ু আৰু জিলাপিৰ কয় এনেকৈ দম লাগি আছিল, পাহাৰৰ দৰে, পাহাৰৰ সমান ওখ দম, বহুত ওখ। এতিয়া 18 লাখ মানুহৰ ভোজন পাত্ৰ এটাততো নাহে। তম্বু তৰি ধুনীয়া কাপোৰ পাৰি আৰু ধুনীয়া তম্বু, টেণ্ট, এনেকুৱা ধুনীয়া জিলিকি থকা ধূলিও নাই যেন। কৰি দিলে ধৰ্মভোজ আৰম্ভ। আনফালে চিকান্দাৰ লোধীকো চিঠি পঠিয়াই দিছিল যে তেওঁকতো ভগৱান বুলি মানে, গৈ চাই লওঁ, পলাই যাব তাৰ পৰা। চিকান্দাৰ লোধী শেখ তাকীৰ লগত তালৈ গ'ল। তাত দেখিলে জয় জয়কাৰ হৈ আছে, ধৰ্মভোজ আৰম্ভ হ'ল। এতিয়া শেখ তাকী যেন কোনোবা মৰিহে গ'ল, পেটত ধৰি বহি পৰিল। ভাবিছিল আজি গম পাবা চিকান্দাৰ লোধীয়ে, যাক আল্লাহ বুলি কয় ই। আৰু যেতিয়া দেখিলে সুধিলে ধৰ্মভোজ কোনে দিলে, সুধিলে কাৰোবাক সোধাত গম পালে যে ইয়াত কেশৱ নামৰ ব্যক্তি আছে। তেওঁ এনেকৈ কয়, মই তেওঁৰ বহুত ভাল বন্ধু, মই কবিৰ চাহেবৰ বহুত ভাল বন্ধু।
আৰু এয়া ৰজাই যেতিয়া সুধিলে আপুনি কোন হয়, ক'লে কেশৱ নাম মোৰ। আৰু কবিৰ চাহেব আপোনাৰ কোন হয়, ক'লে মোৰ মিত্ৰ তেওঁ, বহুত ভাল বন্ধু মই তেওঁৰ। মোৰ ওচৰলৈও এখন চিঠি গৈছিল তেওঁৰ যে সৰু ধৰ্মভোজ এখন পাতিব লাগে, বস্তু লৈ আহিবা মিত্ৰ। এতিয়া শ্বেখ তাকিয়ে ভাবিলে এইখনক কি সৰু ধৰ্মভোজ বুলি কয়, আচৰিত কথা কৈ আছে তেওঁ। তাতেই বহি পৰিল। তাৰপিছত চিকান্দাৰ লোধিয়ে দৰ্শন কৰিব বিচাৰিছিলে পৰম পিতাৰ। তেওঁক সুধিলে যে ভগৱান ক'ত, কবিৰ চাহেব ক'ত। কেশৱক সুধিলে। কেশৱে ক'লে তেওঁৰ দাস বহি আছে দেখোন, তেওঁৰ অহাৰ কি প্ৰয়োজন, যেতিয়া ইচ্ছা তেতিয়া আহিব, তেওঁ নিজৰ ইচ্ছামতে কৰে। চিকান্দাৰ লোধিয়ে ভাবিলে ইমান দূৰৰ পৰা আহিছো, প্ৰথমে এবাৰ দৰ্শন কৰো। তেওঁৰ জুপৰিৰ গম লৈ তালৈ গ'ল। লগতে অংগৰক্ষক হাতীত বহি গ'ল। গৈ তললৈ নামি চিকান্দাৰ লোধিয়ে দুৱাৰ টুকুৰিয়াবলৈ ধৰিলে। ৰবিদাসদেৱে ক'লে যে মহাৰাজ কোনোবা আহিছে, কোনোবা অহা যেন লাগিছে, তাৰ পৰা আহিছে চাগে, আপোনাৰ জুপৰি বিচাৰি পালে। কবিৰ চাহেবে ক'লে মনে মনে থাকা, টুকুৰিয়াই থাকিবলৈ দিয়া। তেতিয়া চিকান্দাৰ লোধিয়ে ক'লে যে হে ভগৱান, হে আল্লাহ, হে ৰূপ, দুৱাৰখন খোলক। পৰমাত্মাই ক'লে তেওঁতো সকলো জানে। ক'লে যে মই। পৰমাত্মাই সুধিলে কোন তুমি, ক'লে মই আপোনাৰ দাস চিকান্দাৰ, দিল্লীৰ পৰা আহিছো, এবাৰ দুৱাৰখন খোলক পৰৱৰদিগাৰ। পৰমাত্মাই ক'লে নহয় ৰাজন, মইতো কেৱল ৰৈ আছো যে কেতিয়া সূৰ্য অস্ত হ'ব, মই নিজৰ পৰিয়ালক লৈ পলাম ইয়াৰ পৰা, ইহঁতে মোক জীয়াই থাকিবলৈ দিয়া নাই। এতিয়া চিকান্দাৰ লোধিয়ে ক'লে যে হে পৰমাত্মা, যদি মই আপোনাৰ সৈতে পৰিচিত নহলো হয়, তেনেহলে মোকো আজি ভ্ৰমিত কৰিলে হয়। এতিয়া আৰু মই আপোনাৰ এই কথাত মান্তি নহওঁ। মই আপোনাক চিনি পাইছো, আপুনি আল্লাহু আকবৰ। দাসক কেৱল এবাৰ দৰ্শন দিয়াই দিয়ক, দুৱাৰখন খোলক। তেতিয়া পৰমাত্মাই ৰবিদাসদেৱক ক'লে যে দুৱাৰখন খুলি দিয়া। দুৱাৰখন খুলিলে। চিকান্দাৰ লোধিয়ে দণ্ডৱত প্ৰণাম জনালে দিল্লীৰ সম্ৰাটে আৰু ক'লে পৰৱৰদিগাৰ, আপুনি কেনেকুৱা মেলা পাতিছে, আপোনাৰ জয় জয়কাৰ হৈ আছে, সকলোৱে ভোজন এনেদৰে খাই আছে যেন কেতিয়াও দেখাই নাই, শুনাই নাই। আৰু আপোনাৰ মিত্ৰই তাত, আৰু আপোনাৰ মিত্ৰ যালৈ আপুনি পত্ৰ পঠিয়াইছিল তাত বহি আছে, কেশৱ নাম তেওঁৰ। পৰমাত্মাটো তাতো বহি আছিলে। তেতিয়া ক'ব ধৰিলে ভগৱান। চিকান্দাৰ লোধিয়ে ক'লে ভগৱান এবাৰ দৰ্শন দিয়ক, আপোনাৰ দৰ্শনৰ বাবে আহিছো। ভগত শ্ৰদ্ধালুবোৰ বহি আছে, খানাও খাই আছে আৰু সুধি আছে যে কবিৰ কোন, এনেকুৱা ভোজন খাদ্য দিছে কোনোদিনে দেখা শুনা নাই। আৰু এনেকুৱা কোন সমৰ্থবান 10 গ্ৰাম সোণো দি আছে আৰু কম্বলো দি আছে। সকলোকে খোৱাৰ পিছত সেই নকলিবোৰে চাগে এদিনত 6 বাৰ মান কেক খাইছে, সেই দক্ষিণা লোৱাৰ লোভত। তেওঁৰ ভঁৰালত কিহৰ অভাৱ আছে, সেই দাতাৰ সমগ্ৰ সৃষ্টিৰ পালনকৰ্তা, অসংখ্য ব্ৰহ্মাণ্ডৰ পালনকৰ্তা, যিয়ে 3 লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে, এইজন সেই পৰমাত্মা। গতিকে পুণ্যাত্মাসকল, আমি তেওঁৰ সন্তান আৰু সাধু সন্ত হৈ ফুৰাবোৰো তেওঁৰে সন্তান। পৰমাত্মাৰ বাবেই ভ্ৰমি আছিল, ভুল সাধনা কৰি আছিল, কিন্তু সন্তানটো তেওঁৰেই। তেওঁলোককো সত্যলোকৰ ভোজন খুৱাব বিচাৰিছিল। সেই দুষ্টবোৰৰ দ্বাৰা সুযোগ উলিয়ালে। সিহঁতৰ অহংকাৰ ভাঙিবলগীয়া আছিল, নিজৰ সামৰ্থ্যতা দেখুৱাব বিচাৰিছিল। আজি দাসে গুণ গাব নোৱাৰিলে হয় যদি আগতে আহি ভগৱানৰ দৰে কাম নকৰিলে হয়। তেতিয়া চিকান্দাৰ লোধিয়ে ক'লে যে আপোনাৰ এবাৰ দৰ্শন কৰিব বিচাৰিছে সকলোৱে। গতিকে পৰমাত্মা যেতিয়া কুটিৰৰ পৰা বাহিৰলৈ ওলাল, যেনেকুৱা সত্যলোকৰ তেওঁৰ শিৰত মুকুট আছিল, এনেকুৱা মুকুট আকাশৰ পৰা আহিল আৰু এনেকৈ মূৰত থলে। আকাশৰ পৰা ফুল বৰ্ষিব ধৰিলে। সুন্দৰ মনোৰমা মুকুট পিন্ধি পৰমাত্মাই আৰু ওপৰৰ আকাশৰ পৰা ফুল বৰষিব ধৰিলে।
পৰমাত্মাৰ ওপৰত। চিকান্দাৰ লোধীয়ে নিজৰ হাতীত বহুৱালে নিজৰ বাহনত, লগত ৰবিদাসদেৱ। কবিৰ চাহিবে ক'লে, আহা মিত্ৰ তুমিও। আৰু তাত ৰবিদাসদেৱে বিচি আছিলে প্ৰথমে। চিকান্দাৰ লোধীয়ে ক'লে, আপুনিতো ডেইলি শুশ্ৰূষা কৰে, মোক দিয়ক সুযোগ। তাৰপিছত চিকান্দাৰ লোধীয়ে বিচনীখন ধৰিলে, যেনেকৈ সন্তানবোৰে পাঠৰ ওপৰত কৰে। মহাপুৰুষবোৰৰ ওপৰত এনেদৰে বিচা হয়। বিচা মানে যেনেকৈ মাখি মহ নপৰিবলৈ বিচে, যাতে কাপোৰখন লাগিলে উৰি যায়, মৰি নাযায়, ইমান নম্ৰতাৰে বিচনীখনেৰে সন্তৰ ওপৰত বিচা হয়। চিকান্দাৰ লোধীয়ে বিচনীখন ল'লে, হাতীৰ ওপৰত বহি গ'ল চাৰিওজন। সেই আলমাৰীৰ গেট খুলি দিলে, হাতীৰ ওপৰত যে এটা কোঠালিৰ দৰে থাকে। তেতিয়া সকলোৱে চালে, যিসকলে খাই আছিলে, কোন হয়, কবিৰ কোনজন? সেইজন বহি আছে যাৰ ওপৰত চিকান্দাৰ লোধীয়ে বিচি আছে, দিল্লীৰ ৰজাই। কাশীৰ কথা এয়া, যে এওঁ হয় সেইজন কবিৰ, মহাজন কবিৰ। দেখাত মহাজন যেনেই লাগে, মহাজনটো তেওঁ হয়েই। কঙালটো সমগ্ৰ সংসাৰ তেওঁৰ সন্মুখত। যেতিয়া তালৈ গৈ হাতীৰ ওপৰৰ পৰা নামিলে, চাৰিওফালে মেলাত ঘূৰি আছে, জয় জয়কাৰ হৈ আছে, জয় কবিৰদেৱৰ জয়। পা মহাজন, বহুত ভাল ভোজন কৰালা, বৰ ভাল লাগিল। সকলোৱে জয় জয়কাৰ কৰিব ধৰিলে, যিসকলে ৰুটি খাইছিল গুণ গাবলৈ ধৰিলে। তাৰ পিছত তাৰ পৰা এজন, যিখন টেণ্টত কেশৱ বহি আছিল, তাৰ পৰা এজন সেৱাদাৰ গ'ল আৰু কৰ্বত হৈ ক'লে যে, মহাৰাজ, আপোনাক আপোনাৰ মিত্ৰই মনত পেলাই আছে, কেশৱ। তেতিয়া চিকান্দাৰ লোধী, ৰবিদাসদেৱ আৰু পৰমাত্মা হাতীৰ পৰা নামি খোজ কাঢ়ি গ'ল। যেতিয়া টেণ্টলৈ গ'ল, টেণ্টত কেৱল চিলিংখনহে ৰাখিলে, ওখ কৰি দিলে এনেকৈ। আৰু তলত সন্মুখত চাওঁতে চাওঁতে সুন্দৰ পালেং এখন আহি গ'ল। তাৰ ওপৰত ইমান সুন্দৰ গাদী আহি গ'ল। তাৰ ওপৰত ধুনীয়া চাদৰ এখনো আহিল, য'ত হীৰা মুকুতা ৰত্ন লাগি আছিল। তাতে ভগৱান মাজত বহি পৰিল। সন্মুখত আন ৰূপত কেশৱ বহি আছে, আৰু এটা ৰূপত মালিক কবিৰ ৰূপত বহি আছে। ৰজা প্ৰজা সকলোবোৰ তলত বহি সৎসংগ শুনি আছে। কয় পৰমাত্মাই 24 ঘণ্টালৈকে সৎসংগ শুনালে সেই মৰমীয়াল আত্মাবোৰক। চাওক, তেওঁলোক ভ্ৰমি আছিল, সাধুসন্ত হৈ আছিল। আৰু কাৰণ কি বনালে? 3 দিনৰ সৎসংগ পৰমাত্মাই ভালদৰে চলালে। লাখ লাখ সেই ভগত, যিসকল ভ্ৰমি আছিল, পৰমাত্মাৰ শিষ্য হ'ল, আৰু সেই অকৰ্মণ্যবোৰে পস্তালে। বলো সতগুৰুদেৱ। এয়া বহুত দীঘলীয়া বাৰ্তা, কেতিয়াবা সময় পালে। এতিয়া দাসে কেৱল আপোনালোকক সদগ্ৰন্থৰ পৰা এয়া প্ৰুফ কৰি আছিল যে ভগৱান কোন। যেতিয়া আপোনালোকৰ যেনেকৈ আগতে ছেট হৈছিলে, শ্ৰীকৃষ্ণ ভগৱান, শ্ৰীৰামচন্দ্ৰদেৱ ভগৱান, শংকৰ ভগৱান, গণেশদেৱ ভগৱান, তেওঁলোকৰ কথা যদি কোনোবাই ক'ৰবাত থিয় হৈ কয়, তেতিয়াহ'লে আপোনালোক সকলোৱে শান্ত হৈছিল আৰু স্বীকাৰ কৰিছিল, সকলোবোৰ শুদ্ধ বুলি মানিছিল, ন' প্ৰব্লেম আছিল। যেতিয়া এই দাসে যথাৰ্থ কথা আৰম্ভ কৰিলে, কিমান বিৰোধিতা হ'ল সেয়া দাসে জানে, বা সেই সময়ত মোৰ লগত সংঘৰ্ষ কৰি অহা আপোনালোকৰ ভাই ভনীসকলে জানে। আপোনালোকলৈ কেনেকৈ এই বাৰ্তা পঠিয়াব পাৰিলোঁ, জেললৈকে যাব লগা হ'ল, আমাৰ ওপৰত বহু মিছা গোচৰ দিয়া হৈছিল, কিন্তু মালিক লগত আছে। এদিন সকলোৱে পস্তাব আৰু সঁচাটো গম পাব। যেতিয়া আপোনালোকৰ হৃদয়ত এই কথা দৃঢ় হৈ যাব, সমগ্ৰ বিশ্বৰ যে কবিৰ ইজ গড, তেতিয়া এই কথা শুনাম, তেতিয়া সেই অমৃত বাণী শুনাম, যি হৃদয়ত গৈ লাগিব প্ৰত্যেক প্ৰাণীৰ। এতিয়া ইমান সময় নাপাওঁ, কাৰণ ইয়াত বহুত প্ৰকাৰৰ পইণ্টটো ক'ব লাগে, ফল পইণ্টটো ক'ব লাগে। যি প্ৰথম শ্ৰেণীৰ বালক প্ৰথম দিনা আহে, সেই সৎসংগ লগতে শুনাবলগীয়া হয়, যাৰ বাবে কমকৈ সময় পোৱা যায়। তাৰপিছত কি হ'ল, শেখ তাকিয়ে কয়, বেয়া আত্মাবোৰে কেৱল বেয়া কথাই চিন্তা কৰে। কি হয়, যিবোৰ বহুত অকৰ্মণ্য ব্যক্তি, সি কাৰো প্ৰশংসা কৰিব নোৱাৰে। বেয়া ব্যক্তিয়ে বেয়াটো কৰিব পাৰে। এটাটো হয় যজ্ঞনাৰ, যজ্ঞ পাতে বহুত আনন্দেৰে, কাৰোবাৰ সন্তান হ'ল,
বহু বছৰৰ পিছত কয় সিহঁতে যজ্ঞ কৰে যজ্ঞ আৰু সন্তানটোৰ ককাকে বহুত পইচা বিতৰণ কৰে, ইমান মিঠাই জিলাপি লাৰু সকলো। তাক কয় আনন্দতে কৰা যজ্ঞনাৰ। আৰু এটা হ'ল মহোৎসা সেইবোৰ যেনেকৈ কোনোবাই কৈ দিলে যে তোমাৰ পিতৃৰ মৃত্যু হ'ল, ককা বা দেউতাকৰ, তেওঁলোকৰ বাবে তুমি এনেকুৱা কৰিব লাগিব, ইমানখন কাপোৰ আৰু ইমানজন পণ্ডিত মাতিব লাগিব। তেতিয়া সি দুখতে সেয়া ফৰ্মেলিটি হিচাপে কৰে। 10জনক মাতিব লাগে, 10জনমান এনেই লৈ আহে কাৰোবাক, একেবাৰে কম দামী, সিহঁতক জোতা কাপোৰ কেৱল ফৰ্মেলিটি কৰে। তাক কয় মহোৎসা, যি কাম কেৱল মনত পাথৰ থৈ কৰা হয়। গতিকে ইয়াত শ্বেখ তাকিয়ে কি কয় যে এনেকুৱা বুজ আমি 100টা দিওঁ, ই কিনো বেলেগ কৰিলে। যেতিয়া ইমানখিনি কথা সি ক'লে, এনেতো বহুত কষ্ট দিছিলে বহু বছৰ ধৰি, সেয়া ফাইনেল অযথা কথা আছিল তাৰ। সেইদিনা সি বোবাও হ'ল আৰু কলাও হ'ল, সেই শ্বেখ তাকি। গতিকে ইয়াত গৰীব দাসদেৱে কয় कोई कहे जगजोनार करी और कोई कहे मऊछा और बड़ी बड़ाई करे गाड़ी कर दे उछा। সেই সময়ত পৰমাত্মাই ক'লে যে ভাই ঠিক আছে কেশৱ, ধন্যবাদ আপোনাৰ, আপুনি মোৰ সন্মান ৰাখিলে। কেশৱে কয় হে ভগৱান, লাজত নেপেলাব, আপুনিতো সমগ্ৰ সৃষ্টিৰ পালনকৰ্তা। এই জনতাইনো কি জানে, এওঁলোক বালক, আপোনাক চিনি পোৱাৰ বুদ্ধি ইহঁতৰ নাই। তেতিয়া কেশৱে ক'লে যে ঠিক আছে, ভকতসকল চপাই লোৱা সকলো টেণ্ট। 5 মিনিটতে চপাই দিলে। গৰুৰ ওপৰত ক'লে মই গৈ আছো। যেতিয়া গংগাৰ পৰা উভতিব ধৰিলে, গংগাৰ পানী আকৌ ইমান হৈ গ'ল, 1.5 ফুট। সকলো গৰু আৰু বাঞ্জাৰা গুচি গ'ল, যি তাৰ পৰা আহিছিল। 9 লাখটা গৰু আৰু ইমানজন বাঞ্জাৰা, সত্যলোকৰ ভগত আহিছিলে হংস। গৰীব দাসদেৱে লিখিছে যেতিয়া সেই গৰুবোৰে যাব ধৰিলে পৃথিৱীৰ পৰা, আৰু সেই বাঞ্জাৰাবোৰ পৃথিৱীৰ পৰা 1 ফুট ওপৰত আছিলে সিহঁতৰ খোজ। সিহঁতে বুজি পোৱা নাছিল যে কেনেকৈ ওপৰেৰে গৈ আছে। ইমানখিনি বুদ্ধি নাই সিহঁতৰ, সিহঁতে কেৱল খাব বিচাৰিছিলে, চোৱাৰ সময় নাছিল কোনে কেনেকৈ গৈ আছে। গতিকে সেই সময়তে গৰুবোৰে গংগা পাৰ কৰিলে। চিকান্দাৰ লোধিয়ে ক'লে যে যাওক কেশৱ, আপোনাৰ সমদল গ'লগৈ। দূৰলৈ গ'ল চাগে, এনেকৈ থিয় হৈ চাই আছিল, ওখ ঠাইত থিয় হৈ। কিন্তু তাত কোনো গৰু নাই, কোনো বাঞ্জাৰা নাই। সকলোৱে আচৰিত হ'ল, চিকান্দাৰ লোধিও যে কলৈ গ'ল সকলোবোৰ। 9 লাখটা গৰু, এনেকুৱাও নহয় যে কোনো গছৰ পাছফালে লুকাব পাৰে। সিহঁতকতো বহু কিলোমিটাৰলৈকে দেখা পাব লাগিছিল। ইমানখিনি ভাবিয়ে আছিলে, তেতিয়া কবিৰ চাহেবে ক'ব ধৰিলে গ'ল য'ৰ পৰা আহিছিলে। আনফালে কেশৱ তেওঁৰ সন্মুখত দ্বিতীয়টো ৰূপ পৰমাত্মাৰ ভিতৰত সোমাই গ'ল, কেৱল কবিৰ চাহেব থাকি গ'ল। বলো সতগুৰুদেৱ। গতিকে পৰমাত্মাই কয় কল্পে কাৰণ কৌন হে कर सेवा निकाम और मन इच्छा फल दूंगा जो पड़े मेरे ते काम, पड़े धनी से काम। পৰমাত্মাই কয় साईं इतना दीजियो जामे कुटुम समावे, हम भी भूखे न रही अतिथि न भूखा जा। ভগৱানক খোজাৰ ধৰণ কৈছে পৰমাত্মাই, যে বেছিকৈ নুখুজিবা, ইমানখিনি খোজা যে পৰমাত্মা আমিও যাতে ভোকত নাথাকো, আৰু দুৱাৰত যদি কোনোবা অতিথি আহে ভোকত নাযায়, ইমানখিনি দাসক নিশ্চয় দিব। গতিকে এয়া পৰমাত্মাৰ উদাহৰণ দিছে যে তোমালোকেও মোৰ দৰে মালিকৰ ওপৰত বিশ্বাস ৰাখা, আৰু তোকেৰ সেৱা নিকাম, স্বাৰ্থহীন ভাৱেৰে পূজা কৰা আৰু দান ধৰ্ম কৰি থাকা। আৰু যেতিয়া তোমাৰ কিবা বিপদ আহিব তেতিয়া চাবা মোৰ হাতেৰে বচাই ল'ম নিজৰ সন্তানক, সমগ্ৰ সংসাৰে দেখিব। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, সৰ্বসৃষ্টিৰ ৰচয়িতা, কুলৰ মালিক কবিৰ পৰমেশ্বৰ দেৱৰ অসীম কৃপাৰে আপোনালোক সকলো পুণ্যাত্মা সৎসংগ শুনিবলৈ
উপস্থিত হৈছে। প্ৰথমেতো মানৱ শৰীৰ মহাপুৰুষসকলে সৎগ্ৰন্থবোৰে কৈছে যে বহুত দুৰ্লভ আৰু মনুষ্য জীৱন প্ৰাপ্ত কৰি সৎসংগ পোৱাটো তাতকৈও দুৰ্লভ। আৰু সৎসংগ সৎগুৰুৱেই কৰে। সৎগুৰুৰ অবিহনে সৎসংগ নহয়। সৎগুৰুৰ অৰ্থ সঁচা গুৰু, যিয়ে যথাৰ্থ ভক্তি মাৰ্গ জানে, যথাৰ্থ জ্ঞানৰ সৈতে পৰিচিত, যি সৎগ্ৰন্থবোৰত প্ৰমাণিত। গতিকে সৎগুৰুৰ প্ৰাপ্তি আটাইতকৈ দুষ্প্ৰাপ্য। পুণ্যাত্মাসকল, সৎগুৰু কোন হয়? হয়তো স্বয়ং পৰমেশ্বৰ হয়, যাৰ সঁচা জ্ঞান আছে, বা পৰমাত্মাৰ কৃপা পাত্ৰ। তেওঁৰ দাস হ'ব পাৰে, যিয়ে কেৱল তেওঁৰেই জ্ঞানেৰে সৎসংগ কৰে। গতিকে পুণ্যাত্মাসকল, সৎগুৰুৰ মহিমা কৈছে স্বয়ং পৰমেশ্বৰেই কয়, সেদুতাৰে পেণ্ড আপনা साधु तारे खंडे, उसको सतगुरु जानियो, जो तारे दिव्य डर मंडे। যে সিদ্ধ সাধকে নিজৰহে কল্যাণ কৰাব পাৰে, পৰমাত্মাৰ সৈতে পৰিচিত যিবোৰ সন্ত, তেওঁলোকে কিছু ডিভিজন খণ্ড যেনেকৈ ব্লকবোৰ তাৰ মানুহকে লাভ দিব পাৰে। আৰু সৎগুৰু বুলি তেওঁক জানিবা, জোতাৰ দেৱে ব্ৰহ্মাণ্ড, যিয়ে সমগ্ৰ বিশ্বৰ কল্যাণ কৰাই। সকলো সৎগ্ৰন্থই প্ৰমাণিত কৰে, পৰমাত্মাৰ সৈতে পৰিচিত সেই মহাপুৰুষেই এইটোৱে সাক্ষী দিয়ে যে পৰমাত্মা সত্যলোকৰ পৰা, য'ত তেওঁ থাকে, য'ত তেওঁৰ মূল স্থান, যাক শাশ্বত স্থান বুলি কৈছে গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62, যে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, যাৰ কৃপাতে তুমি পৰম শান্তি আৰু শাশ্বত স্থান প্ৰাপ্ত কৰিবা। শাশ্বত মানে যাৰ কেতিয়াও নাশ নহয়, অমৰ লোক। গতিকে সেই পৰমাত্মা অমৰ লোকত থাকে, মনুষ্য সদৃশ। আজিলৈকে অন্য অকৰ্মণ্য সকলক সৎগুৰু বুলি কৈ থকা হৈছে। এওঁলোকৰ জ্ঞানেই নাছিলে, এওঁলোকে সত্যলোকত পোহৰ, কেৱল পোহৰে থকা বুলি কয়। আৰু আত্মাৰ কল্যাণৰ বিষয়ে এওঁলোকে কয়, তালৈ যোৱাৰ পিছত পানী এটোপাল যেনেদৰে সমুদ্ৰত মিলি যায়, এনেকৈ এই আত্মা সেই পোহৰত বিলীন হৈ যায়। এয়া হ'ল লোকবেদ, অজ্ঞানী মিছা সৎগুৰু, নকলি সৎগুৰু যিবোৰ হৈছে তেওঁলোকৰ জ্ঞান। আৰু কিছুমানে চতুৰতা দেখুৱাই যাক কোৱা হয় লিটল নলেজ ইজ দ্য ডেঞ্জাৰাছ থিং, নীম হাকিম খতৰায়ে জান। এজন ৰাজৌৰীত জম্মুত আছে, মধুপৰম হংস বুলি কয়, কখও নাজানে, কবিৰ চাহেবৰ বাণী পঢ়ি শুনাই সকলোবোৰ ভুল অৰ্থ কয়। সি অলপ চতুৰতা দেখুৱাইছে যে তাত পৰমাত্মাটো তেনেকুৱাই এটা পোহৰ, আৰু তাত আত্মা ডট ডট বিন্দু গোল গোলকৈ ঘূৰি থাকে। কি কথা হ'ল? গতিকে এওঁলোক সৎগুৰু নহয়, এই সকলো নকলি, যি ভগৱানৰ সৈতে পৰিচিত নহয়, যিয়ে সৎগ্ৰন্থবোৰকে ভালদৰে বুজি নাপালে। আমাৰ যি হিন্দু ধৰ্মৰ ধৰ্মগুৰু আছে, আচাৰ্য শংকৰাচাৰ্য,
মণ্ডলেশ্বৰ সন্ত এওঁলোক নিজৰ চিলেবাছৰ সৈতে অপৰিচিত। এওঁলোকে আজিলৈকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক অজৰ অমৰ, কোনো পিতৃ মাতৃ নাই, তেওঁলোকৰ মৃত্যু নহয়, এওঁলোকে পূজনীয়। আৰু আমাৰ সদগ্ৰন্থত লিখা আছে এওঁলোক নাশবান, এওঁলোকৰ জন্ম মৃত্যু হয়, এওঁলোকৰ মাতৃ দুৰ্গা আৰু পিতৃ জ্যোতি নিৰঞ্জন কাল। আৰু এওঁলোক পূজনীয় নহয়। তিন দেৱ কি jo কৰতে ভক্তি উনকি কদে না হোৱে মুক্তি। এইটোহে সঁচা জ্ঞান। এয়া হ'ল শাস্ত্ৰত প্ৰমাণিত জ্ঞান। আৰু পৰমাত্মাৰ মুখকমলেৰে এই জ্ঞানে উচ্চাৰিত হৈছিল 600 বছৰ আগতে। পৰমেশ্বৰ কবিৰদেৱে কৈছিল তিন দেৱ কি jo কৰতে ভক্তি, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ উনকি কদে না হোৱে মুক্তি। ইয়াৰ পিছত তলৰ স্তৰৰ দেৱী আৰু এয়া জিতি ইহঁতৰটো কথাই বাদ দিয়ক, এওঁলোকৰ কথা কৈ লাভ নাই। গতিকে যি প্ৰসংগ চলি আছে যে পৰমাত্মা স্বয়ং আহে আৰু তেওঁ সৎসংগ স্বয়ং শুনায়। আৰু বেদত পৰমাত্মাৰ এটা গুণ লিখা আছে যে তেওঁ সত্যলোকত থাকে, মনুষ্য সদৃশ। তাত এখন সিংহাসনত বিৰাজমান হৈ আছে তখ্তত। তখ্ত মানে সিংহাসন। যেনেকৈ আমি ইতিহাসত পঢ়িছিলো যে ভাৰতৰ তখ্তত, দিল্লীৰ তখ্তত আকবৰে 12 বছৰ বয়সতেই তখ্তত বিৰাজমান হৈছিল। তখ্ত মানে সিংহাসন, মানে ৰাজগাদী। গতিকে পৰমাত্মা তাত তখ্তত বিৰাজমান, সিংহাসনত বিৰাজমান, মনুষ্য সদৃশ, নিজৰেই স্বজনকৰ্তা, নিজেই স্ৰষ্টা। মহাপুৰুষসকলে যাক ভগৱানে পাইছে, যিসকল মহাপুৰুষৰ নাম বাৰে বাৰে দাসে আপোনালোকক শুনাই, তেওঁলোকৰ শুভ নাম আপোনালোকক শুনাই, আকৌ এবাৰ শুনাইছো, কাৰণ মহাপুৰুষৰ নাম ললেই পুণ্য হয়। আদৰণীয় মুলুকদাস চাহেব, আদৰণীয় ধৰ্মদাস চাহেবদেৱক, আদৰণীয় মুলুকদাস চাহেবদেৱক, আদৰণীয় নানক চাহেবদেৱক, শিখ ধৰ্মৰ প্ৰৱৰ্তকক, আদৰণীয় দাদু চাহেবদেৱক, আদৰণীয় গৰীবদাস চাহেবদেৱ, গাঁও চুৰাণী, জিলা জাজ্জাৰ, হাৰিয়ানাৰ জনক, আদৰণীয় ঘিচাদাস চাহেবদেৱ, গাঁও খেখৰা, জিলা বাগপত হৈ গ'ল, উত্তৰ প্ৰদেশৰ জনক, আদৰণীয় স্বামী ৰামানন্দদেৱ, কাশীৰ পণ্ডিত ব্ৰাহ্মণ আছিল, বিদ্বান বুলি কোৱা হৈছিল। পৰমাত্মাই তেওঁক লগ পালে সত্যলোক দেখুৱাই আকৌ এৰিলে। এই সকলো মহাপুৰুষক পৰমাত্মাই এনেকৈ লগ কৰিলে, তেওঁলোকৰ যেনেকুৱা গুণ, তেওঁলোকক আহি লগ কৰে। তাৰ পিছত নিজৰ সৈতে পৰিচিত কৰাই পৰমাত্মাই বসবাস কৰে সেই সকলোবোৰ ব্যৱস্থা দেখুৱাই আকৌ বডিত সুমুৱাই দিয়ে, যাতে তেওঁৰ সাক্ষী হয়, এফিডেভিট লিখি দিয়ে যে ভগৱান কেনেকুৱা। গতিকে আদৰণীয় গৰীবদাস চাহেবদেৱে ক'লে যে আমাৰ এই উনিহাৰ হে আপোনাৰ সৃজনহাৰ। শুনিহাৰ মানে আমাৰ দৰেই, তেওঁৰ আকৃতি, এনেকুৱাই তেওঁৰ আকাৰ, আমাৰ ৰচয়িতাৰ। গতিকে এই প্ৰকাৰে সেই পৰমাত্মা মনুষ্য সদৃশ, তাত বহুত ডাঙৰ এটা গম্বুজ বনোৱা আছে মন্দিৰৰ নমুনাৰ। তাৰে চেণ্টাৰত পৰমাত্মাৰ তখ্ত সিংহাসন আছে, মূৰত ছাতি আছে, যেনেকৈ আপোনালোকে এই দাসৰ ওপৰত আৰ্টিফিচিয়েল বনাই থৈছে ভকতসকলে। আৰু পৰমাত্মাৰ যি পোহৰ সমগ্ৰ শৰীৰৰ বহুত বেছি, সেই পৰমাত্মাৰ এডাল নোম মানে চুলি, এডাল নোম বুলি কোৱা, এডাল নোমৰ গুৰি বুলি কোৱা, কিয়নো শৰীৰৰ পৰাই, তেওঁৰ বডিৰ পৰাই পোহৰ ওলাই আছে, উজ্বলি আছে, আৰু তাৰ পৰাই তেওঁৰ নোম মানে চুলি প্ৰকাশিত হৈ আছে। কোটি সূৰ্য মিলাই লোৱা কোটি চন্দ্ৰ, তথাপিও এডাল নোম মানে চুলিৰ পোহৰ বেছি হ'ব, কাৰণ ইমানেই উজ্জ্বল হে পৰমেশ্বৰ। তাত পৃথিৱী আছে, সত্যলোক, যেনেকৈ পৃথিৱী ইয়াত দেখিছে মাটি, সেয়া কেৱল হোৱাইট কালাৰৰ, যেনেকৈ বালিৰ মৰুভূমি দেখিলে। গতিকে তাত পৃথিৱীৰ ৰং কেনেকুৱা, তাত বৰষুণ দিলে ছেদ হৈ গলেও তাৰ ৰং ঠিক তেনেকুৱাই থাকে। ঠিক এনেকুৱাই সেই সত্যলোকৰো পোহৰ, সেয়াও স্বপ্ৰকাশিত, যেনেকৈ হীৰা উজ্বলে, হীৰাৰ এটা নিজা উজ্জ্বলতা আছে।
মুকুতাত উজ্জ্বলতা আছে। এই প্ৰকাৰে সেই পৃথিৱী, তাত চিৰসেউজ বৃক্ষ আছে। চিৰসেউজ এই সকলো কাজু, খিচমিচ, আপেল, আঙুৰ, কমলা, সকলো ফল, ফ্ৰুট তাত সদায় থাকে, কেতিয়াও অভাৱ নহয়। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। চট চাহেব, দৰ্শকসকল, সকলো মানুহেই জীৱনত সুখ, শান্তি আৰু সুস্বাস্থ্য কামনা কৰে, কিন্তু বহু সময়ত দেখা যায় পৰম্পৰাগত ভক্তি সাধনা, বহু চেষ্টা আৰু নানা উপায় অৱলম্বন কৰাৰ পিছতো মানুহে সেই বাস্তৱিক শান্তি লাভ কৰিব নোৱাৰে। আজি আমি আপোনালোকক শুনাম অসমৰ ধুবুৰী জিলাৰ হালাকুৰা গাঁৱৰ বাসিন্দা বিশ্বজিৎ দেৱনাথৰ জীৱনৰ এক বাস্তৱিক আৰু হৃদয়স্পৰ্শী কাহিনী। দীৰ্ঘদিন ধৰি তেওঁ চকুৰ গুৰুতৰ সমস্যাত ভুগি আছিল। ইয়াৰ লগতে মাৰাত্মক কেঁচুমূৰীয়া অৰ্থাৎ পাইলছ ৰোগে তেওঁৰ জীৱনক কৰি তুলিছিল অত্যন্ত কষ্টকৰ আৰু নিৰাশাজনক। দৰ্শকসকল, এনে গভীৰ দুখ, কষ্ট আৰু নিৰাশাৰ মাজত ডুবি থকা বিশ্বজিৎ দেৱনাথৰ জীৱনলৈ কেনেকৈ ঘূৰি আহিল আশাৰ পোহৰ, কেনেকৈ মাত্ৰ এখন পবিত্ৰ পুথি জ্ঞান গংগা পাঠ কৰাৰ পিছতে তেওঁৰ জীৱনত আহিল এটা অকল্পনীয় আৰু আশ্চৰ্যজনক পৰিৱৰ্তন। আহক দৰ্শকসকল, পলম নকৰি আজি আমি শুনো বিশ্বজিৎ দেৱনাথৰ নিজৰ মুখৰ পৰাই অন্ধকাৰৰ পৰা সত্যৰ পোহৰলৈ যোৱা তেওঁৰ জীৱনৰ এই অবিশ্বাস্য যাত্ৰাৰ বাস্তৱ কাহিনী। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো জনাওকচোন। ছাৰ, মোৰ নামটো বিশ্বজিৎ দেৱনাথ। আপুনি ক'ৰ পৰা আহিছে? ছাৰ, মই ধুবুৰী জিলাৰ হালাকুৰাৰ পৰা আহিছোঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল? ছাৰ, মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা 2017ত লৈছোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? ছাৰ, মই জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম লোৱাৰ আগতে মই পৰম্পৰাগত সাধনা কৰিছিলোঁ। মই সদায় হনুমান চালিচা পাঠ কৰিছিলোঁ। মই অনুকূলৰ পৰা দীক্ষা লৈছিলোঁ, অনুকূলৰ পন্থৰ পৰা সেইটো মন্ত্ৰ জপ কৰি আছিলোঁ। আৰু মোৰ দেউতাকে বালক ব্ৰহ্মচাৰীৰ শিষ্য আছিল, তেখেতে ৰাম নাৰায়ণৰ নাম মন্ত্ৰ জপ কৰিছিলে, মই সেইটো কৰিছিলোঁ। আৰু বিভিন্ন অনুষ্ঠানত মই গৈছিলোঁ তেখেতৰ। ছাৰ, যিহেতু আপুনি জনালে যে আপুনি অনুকূল ঠাকুৰৰ পন্থত গৈ আপুনি ভক্তি সাধনা কৰিছিলে, লগতে আপোনাৰ পৰিয়ালৰ লোকে যেনেদৰে সাধনা কৰিছিলে সেই হিচাপে আপুনিও কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? ছাৰ, মই যিটো পৰম্পৰাগত ভক্তি সাধনা কৰি আছিলোঁ তাত মই বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। মোৰ বেমাৰতে মই বহুত দুখ পাইছিলোঁ আৰু মানসিকভাৱেও মই দুখ পাইছিলোঁ। আৰু ঘৰত সদায় কাজিয়া হৈ থাকিছিলে, কেতিয়াও শান্তিত থাকিব পৰা নাছিলোঁ। কাৰোবাৰ নহয় কাৰোবাৰ লগত ঘৰত কাজিয়া হৈয়ে আছিলে সদায়। আৰু ছাৰ, আপোনাৰ অনুভৱ জানিব বিচাৰিছোঁ। আপুনি যি বেমাৰৰ কথা ক'লে সেই অনুভৱ আমাৰ দৰ্শকসকলক কওক। কেনেধৰণৰ আপুনি বেমাৰত আক্ৰান্ত হৈছিলে যাৰ বাবে নেকি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ আহিব লগা হ'ল? ছাৰ, মই যেতিয়া জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ শৰণত আহোঁ, তাৰ আগতেতো মই বেলেগ ভক্তি সাধনা কৰি আছিলোঁ। তেতিয়া মোৰ চকুৰ ইমান প্ৰব্লেম হৈছিলে, মই 1 মিনিটমানো কিতাপৰ ফালে চাই থাকিব পৰা নাছিলোঁ। মোৰ চকুটো বাৰে বাৰে বন্ধ হৈ গৈছিলে, জাপ খাইছিলে। যেতিয়া মই এবাৰ আমাৰ হালাকুৰাত 2016 চনৰ ডিচেম্বৰ মাহৰ পিনে দিল্লীৰ পৰা পুস্তক সেৱাৰ কাৰণে ভকতসকল আহিছিল, তেতিয়া মই এখন কিতাপ পাইছিলোঁ। কিতাপখনৰ নাম হৈছে জ্ঞান গংগা। এই কিতাপখনৰ লিখক আছিল জগতগুৰু সন্ত ৰামপালজী মহাৰাজ। যেতিয়া মই এই কিতাপখন পঢ়িবলৈ আৰম্ভ কৰিলোঁ, মোৰ যি চকুৰ সমস্যাটো আছিলে, মই কিতাপৰ ফালে 1 মিনিট চাই থাকিব নোৱাৰিছিলোঁ। মোৰ চকুটো বাৰে বাৰে বন্ধ হৈ গৈছিলে। কিন্তু সেই কিতাপটো যেতিয়া মই পঢ়া আৰম্ভ কৰিছিলোঁ, মই ঘণ্টাৰ পাছত ঘণ্টা পঢ়ি আছিলোঁ, মোৰ চকুৰ প্ৰব্লেম হোৱা নাছিলে। আৰু কিতাপত যিটো জ্ঞান আছিলে, জ্ঞানটো পঢ়ি মই শাস্ত্ৰৰ লগত মিলাইছিলোঁ, গীতাৰ লগত মিলাইছিলোঁ, মিলিছিলে। আৰু কিতাপটো পঢ়ি মোৰ মনৰ ভিতৰত যিবোৰ প্ৰশ্ন আছিলে সেইবোৰৰ মই উত্তৰ পাবলৈ আৰম্ভ কৰিছিলোঁ। ছাৰ, এইটো আচৰিত কথা। আপুনি যিহেতু আপোনাৰ যি চকুৰ সমস্যাত ভুগি আছিলে, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান গংগা নামৰ পুথিখন পঢ়ি আপুনি সেই চকু যিটো সমস্যা তাৰ পৰা আপুনি পৰিত্ৰাণ পালে। আপুনি সেই চকু সমস্যাৰ বাবে ডক্টৰৰ কাষলৈ গৈছিল নে ছাৰ? ছাৰ, মই গৈছিলোঁ, নেপালত কেইবাবাৰ গৈছিলোঁ, মেচি নেত্ৰালয়লৈ গৈছিলোঁ, কিন্তু বিশেষ একো লাভ পোৱা নাছিলোঁ, ঔষধ খায়েই আছিলোঁ।
আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান গংগা পুথিখন আপুনি অধ্যয়ন কৰি যি জ্ঞান প্ৰাপ্ত কৰিলে, এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা আপ্লুত হৈ আপুনি সন্ত ৰামপাল গুৰুমাজকে গুৰু হিচাপে ধাৰণ কৰিলে? মানে জ্ঞান গংগা কিতাপখনত মানে আমাৰ যে হিন্দু ধৰ্মৰ 4টা বেদ আছে, বেদৰ মানে জ্ঞানখিনি আছে, গীতাৰ জ্ঞানখিনি আছে। গীতাৰ জ্ঞানখিনি মই এনেদৰে পাইছিলোঁ যে মই আগতে ভাবিছিলোঁ মানে মানে কৃষ্ণ মানে মানে সুপ্ৰিম গড বুলি ভাবিছিলোঁ, মানে কৃষ্ণৰ ওপৰত কোনো ভগৱান নাই বুলিয়ে ভাবিছিলোঁ। যেতিয়া মই জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা কিতাপখন পঢ়িলোঁ, তাত মই পালোঁ যে গীতাত 18 অধ্যায়ৰ 62 নম্বৰ শ্লোকত দিয়া আছে, অৰ্জুনক কৈ আছে যে তুমি পৰমেশ্বৰ শৰণলৈ গুচি যোৱা, তাৰ শৰণত গ'লে তুমি পৰম সনাতন ধাম প্ৰাপ্ত হ'বা। তেতিয়া মই গম পালোঁ যে শ্ৰীকৃষ্ণ মানে দেৱতা হয়, বিষ্ণুৰ অৱতাৰ, মানে শতগুণ বিভাগৰ এজন মানে দেৱতা, কিন্তু তেখেত মানে পূৰ্ণ পৰমাত্মা নহয়। পূৰ্ণ পৰমাত্মা অইন কোনোবাহে, যিহেতু গীতাত সেইটো লিখা আছে। তাৰ পৰা মই গম পালোঁ যে পূৰ্ণ পৰমাত্মা মানে অইন কোনোবা হয়। জ্ঞান গংগা কিতাপখন মই যেতিয়া ভালদৰে পঢ়িলোঁ, তেতিয়া মই জানিব পাৰিলোঁ যে পূৰ্ণ পৰমাত্মা কবীৰদেৱ। ঋকবেদতো 25 ঠাইত মান দিয়া আছে যে পূৰ্ণ পৰমাত্মা কবীৰদেৱ বুলি দিয়া আছে। বেদত এইটোও লিখা আছে কবীৰ অংঘাৰিয়সী বম্ভাৰিয়সী, মানে কবীৰদেৱ বা কবীৰ পূৰ্ণ পৰমাত্মা অংঘাৰিয়সী মানে পাপ নাশকাৰী, আৰু বম্ভাৰিয়সী মানে বন্ধন নাশকাৰী। ইয়াৰ পৰা মই গম পালোঁ যে পূৰ্ণ পৰমাত্মা কবীৰদেৱ হয়। আৰু সেইটো জনাৰ পিছত মই মানে তেতিয়া মোৰ মানে স্ক্ৰীন টাচ মানে এণ্ড্ৰইড ফোনো নাছিলে, তেতিয়া ফোন অহা যোৱাৰ সাধাৰণ এটা ফোন আছিলে। সেইটো মোবাইলেৰে মই কিতাপত যিটো ফোন নম্বৰ দিয়া আছিলে তাত মই মেছেজ কৰিলোঁ, মানে মেছেজ পঠালোঁ যে মই কেনেদৰে নাম দীক্ষা ল'ব পাৰোঁ। মই মেছেজ মানে পঠোৱাৰ 2 দিনমান পিছত হাৰিয়ানাৰ পৰা ফোন কল আহিছিলে, আপুনি নাম দীক্ষা ল'ব বিচাৰে নেকি? মই কৈছিলোঁ হয় মই ল'ব বিচাৰোঁ, কিন্তু তেতিয়া মই 2017 কথা, তেতিয়া মই অলপ সৰুও আছিলোঁ, আৰু ইমান দূৰ মই কেনেকৈ যাম হাৰিয়ানালৈ নাম দীক্ষা লোৱাৰ কাৰণে এই অসমৰ পৰা। মই কেতিয়াও মানে ইমান দূৰলৈ যোৱাই নাছিলোঁ। তেতিয়া মানে ভকতসকলে জনালে যে আপোনাৰ ইমান দূৰলৈ আহিব নালাগে, আপোনালোকৰ অসমতে নাম দীক্ষা কেন্দ্ৰ আছে, তাৰ পৰা আপুনি নাম ল'ব পাৰিব। আৰু মোৰ নাম দীক্ষাৰ মানে ফোন নম্বৰটো দি দিলে। তেতিয়া আমাৰ অসমত ডিব্ৰুগড়ত নাম দীক্ষা কেন্দ্ৰ আছিলে, আৰু তাৰ লগত মই যোগাযোগ কৰি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া নামদান কেন্দ্ৰৰ পৰা জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। ছাৰ, আপুনি যিহেতু সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি ভালদৰে জ্ঞান বুজি তেখেতৰ শৰণাগত হৈ বৰ্তমান আপুনি ভক্তি সাধনা কৰি আছে, আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ শিষ্যসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে নিজৰ অনুভৱ দাঙি ধৰে যে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে ছাৰ? ছাৰ, মই যেতিয়া জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা মানে ল'বলৈ ওলাইছিলোঁ ঘৰৰ পৰা, তেতিয়া মই মানে পাইলছৰ বেমাৰত মানে ভুগি আছিলোঁ। মই ভকতসকলক, আশ্ৰমৰ ভকতসকলক এইটোও জনাইছিলোঁ যে মই পাইলছৰ বেমাৰত ভুগি আছোঁ, মই বহিবই নোৱাৰোঁ। মই ডিব্ৰুগড়ো আমাৰ ধুবুৰী জিলাৰ পৰা বহুত দূৰত অৱস্থিত। মই ইমান দূৰ বাট মই মানে কেনেদৰে যাম, মইতো বহিবই নোৱাৰোঁ, মই থিয় হৈ থাকিব লাগে। তেতিয়া ভকতসকলে জনাইছিলে যে আপুনি পৰমাত্মাৰ কাৰণে 1 খোজ আগবাঢ়ক, পৰমাত্মাই আপোনাৰ কাৰণে মানে 100 খোজ আগবাঢ়ি আহিব। সেইটো মই তেনেদৰে কৰিছিলোঁ, আৰু মোৰ যোৱাৰ সময়ত কোনো মানে প্ৰব্লেম হোৱা নাছিলে। আৰু নাম দীক্ষাৰ যেতিয়া মই লওঁ, তাত মই ভাণ্ডাৰা কৰিছিলোঁ, কৰি তাত থকা আশ্ৰমৰ মানে লেট্ৰিনত যেতিয়া মই গৈছিলোঁ, তেতিয়া মই গম পাইছিলোঁ যে মোৰ পাইলছৰ প্ৰব্লেমটো নোহোৱা হৈ গৈছে। মানে সেইদিনাই মানে নাম লোৱাৰ অলপ পিছতে মই লাভ পাইছিলোঁ। ছাৰ, এইটো আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লৈ আপুনি যি আপোনাৰ পাইলছ ৰোগত আপুনি আক্ৰান্ত আছিলে তাৰ পৰা পৰিত্ৰাণ পাইছে। সন্ত ৰামপাল গুৰুমাজে আপোনাক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰিলে যাৰ দ্বাৰা নেকি আপুনি এই পাইলছ ৰোগৰ দৰে মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে? জগতগুৰু সন্ত ৰামপালজী মহাৰাজে আমাক শাস্ত্ৰ অনুকূল ভক্তি সাধনা দিয়ে, যিটো আমাৰ 4 বেদ, 18 পুৰাণ, গীতা এইবোৰত প্ৰমাণিত মানে ভক্তি আমাক প্ৰদান কৰে। শাস্ত্ৰ অনুকূল ভক্তি কৰিলে আমাৰ ডাঙৰৰ পৰা ডাঙৰ বেমাৰ মানে পৰমাত্মাই দূৰ কৰি দিয়ে, আৰু ভকতসকলক মানে সুখী কৰি দিয়ে। ছাৰ, এতিয়া আৰু আপোনাৰ অন্য অনুভৱ জানিব বিচাৰিম, ইয়াৰ উপৰি আপুনি কেনেধৰণৰ আৰু লাভ পাইছে? ছাৰ, শাৰীৰিক লাভটো পাইছোঁৱেই, মোৰ মনত বহুতো প্ৰশ্ন আছিলে। মই যেতিয়া জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ শৰণত আহিছিলোঁ, তাৰ আগতে মোৰ মনত মানে বহুতো প্ৰশ্নৰ উদয় হৈ আছিলে যে ইমানবোৰ ধৰ্ম কিয়?
ভগৱানে মানে কিয় ইমানবোৰ ধৰ্ম বনালে মানে এটা ধৰ্মৰ মানুহে আন এটা ধৰ্মৰ মানুহক মানে বেয়া পায় ঘৃণা কৰে এটা ধৰ্মৰ মানুহে আন এটা ধৰ্মৰ মানুহৰ লগত কাজিয়া কৰে বহুতো মানে মানে সমস্যা মই দেখা পাইছিলোঁ মই ভাবিছিলোঁ ভগৱানে ইমানবোৰ মানে ধৰ্ম কিয় বনালে যেতিয়া মই জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ জ্ঞানগংগা কিতাপখন পঢ়িলোঁ তেতিয়া মই জানিব পাৰিলোঁ যে পূৰ্ণ পৰমাত্মাই কোনো মানে ইমান ধৰ্ম বনোৱা নাছিলে পূৰ্ণ পৰমাত্মাৰ এটাই ধৰ্ম আছিল মানে আদি সনাতন ধৰ্ম এই আমি যিখন মানে ব্ৰহ্মাণ্ডত বাস কৰি আছোঁ এই ব্ৰহ্মাণ্ডৰ মানে গৰাকী হৈছে জ্যোতিনিৰঞ্জন বা মহাকাল বুলি কোৱা হয় এই মহাকালে মানে গম পায় যে পূৰ্ণ পৰমাত্মা কলিযুগৰ মানে এই সময়টোত পৃথিৱীত অৱতাৰ হৈ আহি এই সত্য জ্ঞানটো প্ৰচাৰ কৰে সেয়ে তেখেতে মানে ইমানবোৰ আমি যদি মানে গ্ৰন্থবোৰ চাওঁ আমি জানিম যে সত্য ত্ৰেতা দ্বাপৰ যুগত ইমানবোৰ ধৰ্ম নাছিলে এটাই ধৰ্ম আছিল সনাতন ধৰ্ম কলিযুগ অহাৰ লগে লগে ইমানবোৰ ধৰ্ম কিয় হ'ল আমি যদি চাওঁ ইছলাম ধৰ্ম 1400 বছৰমান আগত আহিছে খ্ৰীষ্টান ধৰ্ম 2000 বছৰমান আগত মানে যিমানবোৰ ধৰ্ম যদি আমি চাওঁ 2000 বছৰৰ ভিতৰতে মানে সৃষ্টি হৈছে ছাৰ আমাৰ যিহেতু ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে আপুনি এজন শিক্ষিত যুৱক সেই হিচাপে আপুনি তেখেতৰ জ্ঞান বুজি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিলে এনে ক্ষেত্ৰত ছাৰ আমি জানিব বিচাৰিম যিহেতু আমাৰ অসংখ্য আধ্যাত্মিক গুৰু আছে এজন প্ৰকৃত সৎগুৰুক আমি কেনেকৈ নিৰ্ণয় কৰিম আমাৰ ভাৰতবৰ্ষত মানে হেজাৰ হেজাৰ গুৰু আছে আমি প্ৰকৃত মানে গুৰুক এনেদৰে গম পাম যাৰ জ্ঞানৰ লগত মানে শাস্ত্ৰৰ মিল আছে মানে গুৰুজনে যিটো কথা কৈছে মানে এনে ক'লেতো নহ'ব মানে শাস্ত্ৰত সেইটো প্ৰমাণ থাকিব লাগিব অকল জগতগুৰু সন্ত ৰামপালজী মহাৰাজে মানে শাস্ত্ৰ খুলি মানে আমাক দেখুৱাই দিয়ে যে গ্ৰন্থখনত বেদত গীতাত এইটো লিখা আছে আপোনালোকে এইটো কৰিব লাগে কিন্তু বাকী যিবোৰ গুৰু আছে মানে শাস্ত্ৰৰ জ্ঞানটো মানে প্ৰমাণসহ মানে ব্যাখ্যা দাঙি নধৰে ছাৰ আধুনিকতাৰ এই যুগত সকলোৱে বিজ্ঞানকে সৰ্বেসৰ্বা বুলি মানে তেনে ক্ষেত্ৰত এজন গুৰু ধাৰণ কৰি আমি ভক্তি কৰাৰ কিয় প্ৰয়োজন ছাৰ আমি মানে আধুনিক যুগ বৰ্তমান চলি আছে কিন্তু আমাৰ মানৱ জীৱনৰ প্ৰধান উদ্দেশ্য হৈছে মোক্ষ প্ৰাপ্তি কৰা মানৱ জীৱনটো আমি বাৰে বাৰে অতি সহজে লাভ কৰিব নোৱাৰোঁ আৰু মানৱ জীৱনটো এবাৰ হাতৰ পৰা গুচি গ'লে আমি বহুত মানে পস্তাব লাগে কবিৰ চাহেবৰ এটা বাণীত আছে মানৱ জীৱন দুৰ্লভ হে মিলে না বাৰম্বাৰ জেছে তৰবৰ সে পাত্তা টুট গিৰে বহুৰ না লাগতা ডাৰ আৰু আমাৰ ধৰ্মগুৰুসকলেও কয় আৰু আমাৰ গ্ৰন্থবোৰতো আছে যে আমি ভক্তি কৰিব লাগে আৰু আমি সত্য ভক্তি কৰিব লাগে সত্য ভক্তি কৰিলেহে আমি মোক্ষ প্ৰাপ্ত কৰিব পাৰোঁ সেয়ে আমি মানে ভক্তিও কৰিব লাগে ছাৰ যিহেতু আপুনি আপোনাৰ অনুভৱ আজি দাঙি ধৰিলে আমাৰ দৰ্শকসকলৰ সন্মুখত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত চাই আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰেই উপকৃত হ'ব পাৰে মই দৰ্শকসকলক এইটোৱে মানে প্ৰাৰ্থনা জনাওঁ যে মই জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা তেতিয়া মই নাম দীক্ষা লোৱাই নাছিলোঁ যেতিয়া মোৰ আগৰ পৰাই চকুৰ প্ৰব্লেম আছিলে মই ইতিমধ্যে মানে সেইটো কৈছোঁ আপোনালোকক যে মই কোনো কিতাপে মই মানে 1 মিনিটৰ বেছি মানে চাবই পৰা নাছিলোঁ মোৰ চকুটো অকলে মানে বন্ধ হৈ গৈছিলে যেতিয়া জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ কিতাপটো মই পঢ়া আৰম্ভ কৰিছিলোঁ মই ঘণ্টাৰ পাছত ঘণ্টা মানে পঢ়িব পাৰিছিলোঁ আৰু মোৰ ইমানেই সমস্যা আছিলে যে মই নাম দীক্ষা কেন্দ্ৰলৈ মানে যোৱাটোও মোৰ কাৰণে মানে অসাধ্য আছিলে কাৰণ মই বহিবই পৰা নাছিলোঁ যেতিয়া মই যাবলৈ আৰম্ভ কৰিলোঁ তেতিয়াই মোৰ মানে প্ৰব্লেমটো মানে নোহোৱা হ'বলৈ ধৰিলে আৰু নাম দীক্ষা লোৱাৰ পাছত মোৰ পালছৰ প্ৰব্লেমটো মানে সম্পূৰ্ণৰূপে ভাল হৈ গ'ল তা আপোনালোকে যদি এনেকুৱা লাভ পাব বিচাৰে তেনেহ'লে জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু আপোনালোকৰ কল্যাণ কৰাওক আপোনালোকে জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ সৎসং শ্ৰৱণ কৰক জ্ঞানগংগা কিতাপখন পঢ়ক আৰু আপোনালোকে যদি নাম দীক্ষা ল'ব খোজে তেনেহ'লে জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ সৎসংগত মানে যিটো মানে ফোন নম্বৰৰ লাইন তলত দিয়া থাকে সেইটোত যোগাযোগ কৰি আপোনালোকৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰত যোগাযোগ কৰি আপোনালোকে নাম দীক্ষা ল'ব পাৰে ধন্যবাদ থাকিল ছাৰ সৎ চাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।